এই জিন্তু দাস বুলি পেলাই মই আমাৰ ঘৰৰ কাষৰে বেচামাৰী গাঁৱৰ সুবল দাসৰ ল'ৰা। আৰু মানে মাটি কাটিছিল, দুখীয়া পৰিয়ালৰ ল'ৰা, একেবাৰে দুখীয়া পৰিয়ালৰ ল'ৰা। মাটি কাটি চলি আছে পৰিয়াল। এনেকৈ মানে মাটি কাটি আছিলে, ট্ৰেক্টৰত মানে এক্সিডেণ্ট হৈ পেলাই কিবা হৈছে, এতিয়া মেডিকেলত লৈ গৈছে। ল'ৰাজন মৃত্যু হোৱা বুলি শুনিছোঁ। মৃত্যু হোৱা বুলি মই শুনা পাওঁ, কিন্তু কথা দেখা নাই বৰ্তমান। কেনেকৈ হৈছিল এক্সিডেণ্টটো? এক্সিডেণ্টটো মানে মাটি কাটি আছিলে ট্ৰেক্টৰত, উঠাওঁতে থালি উঠাওঁতে মানে পাল্টি গৈছে। এই জাগাখিনিৰ নাম কি? বাক্কা। কি হৈছে? গাড়ী এক্সিডেণ্ট হৈছে আৰু কেনেকৈ? গাড়ী চলাই থাকোঁতে উল্টি গেছি? কেনেকৈ উল্টিছে? খুন্দা লাগি উল্টিছে। কাৰোবাৰ কিবা হৈছে না? ক'ত ঘৰ? চলটোৰ ঘৰ ক'ত? কি নামটো জানে? নামটো নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।